দেখছি না কি মাল মুর ও মুর এটা মুর কোথাও জঙ্গল আগত দেখছি পানি ফটো উঠছিল এটাই এতিয়া এই জাগা নহয় কি গেল জংঘলে জংঘলে গেল চাফা চাফা নকৰে আকৌ সেইটো দেখছি নে সেইটো জিৰাফ আৰু এটা ব্লগৰ এটা আহিলে তোক গাইছ আজি যে আছোঁ ভাংলা গুৱাহাটী থান এই ৰাস্তাটো যাব পাৰি সেইটো দি গাইছ আজি ভাংলা গুৱাহাটী থান আমাৰ প্ৰায় 6 কিলোমিটাৰমান দূৰত আছে গতিকে এখন আজি চাওঁ বলকচোন গাইছ আৰু এই পথাৰ চাপ এইবিলাক প্ৰায় ৰোৱা হৈছে গাইছ এইটো ৰাস্তাৰে যাব লাগিব আৰু আমাৰ ঘৰৰ পৰা প্ৰায় 5-6 কিলোমিটাৰ মেইন দূৰ এতিয়া চাইকেল লৈছোঁ গাইছ অলপমান ভিডিঅ' চিডিঅ' ছাপোৰ্ট কৰোঁ তেতিয়া আৰু মোৰ ভাল লাগিব 6 কিলোমিটাৰ নহয় যেতিয়া ভিডিঅ' ছাপোৰ্ট হ'ব গাইছ 30-40 কিলোমিটাৰ গুচি যাম এই চাইকেল লৈ আৰু এটা আছিল কালি কিন্তু কালি যিহেতু পূৰ্ণিমা শাওনৰ লাষ্ট মাহ গতিকে তামান মানুহ সেইকাৰণে আজি কিছু মানুহ চানুহ নাই আজিতো বলক सफर कैसा है ये सफर मंजिलों की न है कोई खबर सफर कैसा है ये सफर मंजिलों की न है कोई खबर रास्तों से मेरी गहरी यारी हो गई जो फर्ज से भरा था बस्ता वो भी खाली हो गया बुरा है जमाना तू चल डगर न कर अगर मगर कैसा है ये सफर मंजिलों की न है कोई खबर सफर कैसा है ये सफर मंजिलों की न है कोई खबर তো গাইছ আৰু আহি পালোঁ তো এই দলংখন পাৰ যে অলপমান আগত থামখন আছে তো যাই দেখুৱাম আৰু ভিউটো চাওকচোন তাকলৈকে যাই আছোঁ আজি মানুহখিনি ভাল আছে মানুহখিনি তেতিয়া নদী নে এই पैरों को बांधे बेड़िया बताए 100 कहानियां এখন থানলৈ কথা কৈছিলোঁ মানুহ নোহোৱা আছে এখন ভাংলা গুৱাহাটী থান গাইছ আৰু তাক ভিতৰত গ'লে বলকচোন কি কৰে চাওঁ যদি মানুহ আছে নাই বাৰু দেখুৱাব চেষ্টা কৰিম তাকালৈকে বলক যাই আছোঁ हर पहर सफर कैसा है ये सफर मंजिलों की न है कोई खबर এটা সেকেন্ড হলো এটা মন্দিৰ আৰু সেই এটা মন্দিৰ গুৱাহাটী যাওঁ তো গাইছ এতিয়া নহয় কেনে আহিছে থানখন পাৰ্কখন তাকো থান নহয় এখন পাৰ্ক আজি প্ৰায় 2 বছৰ আগত আমি এটা ফটো উঠাই আছিলোঁ এই তাকালৈকে যাই দেখি আছোঁ ভালকৈ ইস গাইছ এই অৱস্থা কি সুন্দৰ জাগা আছিল কি গেল এটা আমি উঠিছিলোঁ আগতে ফটো উঠিছিলোঁ কিন্তু এতিয়া জংঘলে জংঘল হৈছে দেখছি নে এইগিলা ঘৰ
এতিয়া ঘৰে চৰে বহি আগতে ফটো উঠিছিলোঁ গাইছ, এতিয়া গোটাই জংঘলেদি সেই হৈ গৈছে। বোলো তাকালৈকে যাওঁ, কি সুন্দৰ পাৰ্ক আছিল এখন গাইছ। এই মই আৰু চলি এটা আছিলোঁ সঞ্জীৱ মেধি তাৰ নাম, সি আমাৰ মামাহঁতৰ ঘৰ তাতেই আছিল। সি তাৰ পৰা আহে, মই ইফালৰ পৰাই যাওঁ। এতিয়া সি বাৰু নাই, এতিয়া পুলিচত চাকৰি পাইছে। চাকৰি পাই সিও এতিয়া হাইলাকান্দিত আছে, মই ঘৰতে আছোঁ কিবা কানি কৰি গাইছ আৰু তাকালৈকে যাওঁ। ইয়াতে আমি ফটো উঠিছিলোঁ ইয়াতে। এতিয়া এই জেগানো কি হৈ গ'ল, জংঘলে জংঘল হৈ গ'ল, চাফা তাফা নকৰে একো। আৰু এইটো এই পানীৰ এই আমি এটা ফটো উঠিছিলোঁ, তাতে এখন জলঙা আছে সেইখন গাইছ। কি হ'ব জেগাগিলা চব চেঞ্জ, পৰিৱৰ্তন হৈ গ'ল। এইখনত আমি ফটো উঠিছিলোঁ, ইয়াতে উঠিছিলোঁ ফটো। এখনত উঠিছিলোঁ, এইফালে ঘূৰিছিলোঁ আহিছে, ইয়াতে উঠিও ঘূৰি থাকোঁ। আৰু এখানে আৰু পাৰ্ক আছিল, ভাবছিলোঁ জংঘল নাই। তো এতিয়া যে আহি পেলাই দেখোঁ জংঘলৰ দৰে ন, আহিবই নোৱাৰি। কি হ'ল নচোন এই সাপেই নে কি অৱস্থা নাই পাৰ্কখনৰ। এই এটা ময়ূৰ, এইটো আছে ময়ূৰ, ময়ূৰ এইটো অৰিজিনেল ময়ূৰ নহয় দিয়ক, কিন্তু ডুপ্লিকেট পাকাৰ। ইয়াতে আমি কি ফটো উঠিছিলোঁ, কি জেগা কি হৈ গ'ল, হুচুতি জেগা আনি গ'লে। 2 বছৰ আগত আমি ইয়াতে ফটো উঠি বহিছিলোঁ, কিন্তু এতিয়া কি হ'ল গাইছ, এই বৌৰা বাপৰে বাপ, ইয়াতে পল্লি গোটাই। গাৰ্লফ্ৰেণ্ডটো নাই গাইছ, আকলা আহিছে কাৰণে তেতিয়া কোনে বহিব, মইতো আকলা বহি আছোঁ। কি কৰিব, এনে সুন্দৰ এখন পাৰ্ক আছিল, এই সিফালে আৰু হৰিণে চৰিণে আছিল, পাকাৰে বনাই থোৱা। জামৰপক ৰখি আছোঁ, কি সুন্দৰ পাৰ্কখন কি হৈ গ'ল, কি কৰিব। আজি প্ৰায় 2 বছৰ আগত আছিলোঁ, কি সুন্দৰ জেগা আছিল, কি সুন্দৰ ফটো উঠিছিলোঁ। এতিয়া আহি পেলাই চমৎকাৰ দেখিছোঁ মই, এই জেগা এখন জোলনা। আগত গেলি যাব আৰু পাৰি যদি চেষ্টা কৰি চাওঁ। এই বহুত সোমাই থাকিলোঁ দিয়ক, ইয়াতে অলপমান উঠি পেলাই চালোঁ, ভাল লাগে বাৰু। আৰু গুৱাহাটী যাব পাৰি নে নোৱাৰি চাওঁ। সেইটো দেখিছেনে, সেইটো জিৰাফ। কিন্তু ইয়াতে আগতে আজি প্ৰায় বহুত দিন আগতে ইয়াতে সোমালি আকৌ তাত 10 টকাকৈ লয়। এতিয়া আনলিমিটেড যিটো জংঘল হৈছে, ইয়াতে 10 টকাতে পাইলে যোনে যেতিয়া যাই থাক। দেখিছেনে কিমান মোৰ এতিয়া মোৰ গোটেই জংঘল আগত দেখছি। এবার বয়ে গেছি না, এখানত উঠছিলো আমি আগতে, এতে উঠি একদম স্লিপ খাই যাওঁ। এতিয়া একদম সোনকালে আসি বরফ টাকা লেগে যাওঁ। এতে উঠছিলো, ফটো উঠছিলো, স্লিপ খাওঁ ৰবা, পানী গোটা পানী মুচি লৈছি। এখন বৰ সুন্দৰ পাৰ্ক আছিল দ, আৰু এইটো ঘৰ। ইয়াতো এখন জুলমা আছে, সেইখনতো ফটো উঠিছিলোঁ, কিন্তু এতিয়া বেয়া লাগিল বস্তুগিলা চাই। ই ঘৰ এখন, এই পাৰ্কখন বেয়া হৈ গৈছে দিয়ক। এইটো পুখুৰী, ইয়াতে চাগে জিৰণি মাছ চাছ কিবা আছে। কালি ইয়াতে ঢেৰ মানুহ আছিল, শাওনৰ লাষ্ট মাহ সেইকাৰণে কালি নাহিলোঁ। মানুহ চানুহ নাই কাৰণে ভিডিঅ' বনাব আহিছোঁ।